নিমখীয়া কেইটাৰ কালাৰ চাওক না, কালাৰ যেনেকুৱা টেষ্টিও তেনেকুৱা। কিন্তু টোপা পিঠা নহয়, কিন্তু কেনেকৈ বনাইছোঁ, কি চাউলৰ পিঠাগুড়িৰ পৰা বনাইছোঁ আৰু কি পিঠা কয়, খাবলৈ কেনেকুৱা, গোটেই ভিডিঅ'টো লাষ্টলৈকে চাওক, সকলোখিনি গম পাব। সকল আপোনালোকক আজি ঘিলা পিঠা কেনেকৈ বনায় মই দেখুৱাম। আমাৰ টোপা পিঠা সকলোৱে বনায়। টোপা পিঠা আৰু ঘিলা পিঠা কিছুমানে একে বুলি কয়, কিন্তু নহয়। টোপা পিঠাটো বেলেগ, ঘিলা পিঠাটো বেলেগ। ঘিলা পিঠাটো মানে আঁঠুৰ ঘিলাটোৰ নিচিনা হয় যে চেপেটা, সেইকাৰণে ঘিলা পিঠা কয়। আৰু কি চাউল, কি পিঠাগুড়ি কেনেকৈ বনাই দেখাম। আৰু টোপা পিঠাটো হৈছে আমাৰ আৰৈ চাউল তিয়াই পিঠাগুড়ি খুন্দি সেয়া পিঠাগুড়িয়ে বনায়। আপোনালোক সকলোৱে বনায়, জানেও টোপা পিঠাটো গোল গোল হয়। আজি মই ঘিলা পিঠা দেখুৱাম, চাব দে। একেধৰণে সেয়া গুড় গুলি লৈছোঁ। ইয়াতে অলপ অকণমান নিমখ দিলোঁ আৰু চ'ডা অকণ দিলোঁ, বা বেকিং অকণমান দিব পাৰে। এই যে বাতিটোত দেখিছে, এয়া কিন্তু এই পানীকণে বহুত পিঠাগুড়ি সানিব পৰা হ'ব। যিহেতু এইটো টোপা পিঠাৰ নিচিনাকৈ গোটেই ঢিলাকৈ মানে লুজকৈ সনা নহয়। এয়াই আপুনি প্ৰায় 1 কেজি ওপৰত পিঠাগুড়ি সানিব পাৰিব। এই গোটেইখিনি মোক নালাগে, মই কম পিঠাগুড়ি লৈছোঁ। কিয়নো এয়া পিঠাগুড়ি হৈছে বৰা চাউলৰ পিঠাগুড়ি। আমি সাধাৰণতে সগুৰা চাউলৰ খুন্দো টোপা পিঠাৰ কাৰণে। ইয়াত কিন্তু এয়া বৰা চাউলৰ পিঠাগুড়ি। বৰা চাউলৰ পিঠাগুড়িৰ কাৰণে ইয়াত টানকৈ সানিব লাগিব। ঢিলাকৈ সানিলে পিঠা টোপা পিঠাৰ নিচিনাকৈ আপুনি কেৰাহীত দি দিলে গোটেই চিটিকি ফাটি যাব, সি আৰু পিঠা নৰয়। সেইটো আৰৈ চাউলৰ পিঠাগুড়ি ৰয়, সেইকাৰণে আমি টোপা পিঠা বনাওঁ। এতিয়া বৰা চাউলৰ আমি ঘিলা পিঠা বনাম। আৰু এয়া হৈছে গুড়ৰ আৰু এয়া হৈছে নিমখৰ। ইয়াত অকণমান পানী দি নিমখ আৰু অকণমান চ'ডা দিছোঁ। সেয়া নিমখৰ কেইটামান বনাম। কেনেকৈ বনাম, কেনেকৈ লাডু কৰিম, আপোনালোকে চাই থাকক, ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নতুন নতুন ভিডিঅ' আপোনালোকে অতি সোনকালে পাবৰ কাৰণে বেল বটন টিপাই থ'ব। মই আগৰ ভিডিঅ'টো কৈছোঁ, এই পিঠাগুড়িখিনি গোটেইখিনি ইয়াৰ ওপৰত দি নিদিব, কাৰণ আপোনাৰ পিঠাগুড়ি আৰু দৰকাৰ হ'ব পাৰে ইয়াতকৈ, যিহেতু এইখিনি বৰা চাউলৰ পিঠাগুড়ি। গতিকে এই পিঠাগুড়িখিনি গোটেইখিনি ইয়াত দি দিলে এনেকুৱা এটা অসুবিধা হ'ব, পিছত পিঠাগুড়ি ঢেৰ লাগিব, ক'ত পাব। গতিকে গুড়ত পিঠাগুড়ি নিদি, ইয়াৰ আগৰ ভিডিঅ'ত যেনেকৈ মই কৈছিলোঁ তিলত গুড় ঢলাৰ কথা, গুড়ত তিল নাঢালিব। ঠিক তেনেকৈ পিঠাগুড়িত এয়া গুড়ৰ পানী অকণ অকণ ঢালি লাডু বনাই থাকিব। ইয়াত ঢালি দিলে পিঠাগুড়ি আৰু দৰকাৰ হ'ব, আন্দাজ নাপাব। বহুত পিঠাগুড়ি খায়, অকণমানহে লাগে গুড়ৰ পানী। ঠিক আছে, তেন্তে চাওঁ আহক। ইয়াত দেখিছেনে, পিঠাগুড়ি প্ৰথমতে মই ইয়ালৈ অলপ লৈ ল'লোঁ, আৰু ইয়াতে এয়া অকণমানহে গুড়ৰ পানী ইয়াৰ পৰা বাকি লৈছোঁ, অকণমান বাকি লৈছোঁ। দেখিছেনে, আৰু এইকণেই গোটেই পিঠাগুড়িকেইটা হ'ব, কিন্তু বেছি পিঠাগুড়ি আৰু লাগিবও পাৰে। সেইকাৰণে লাহে লাহে সানি সানি এই আটা লাডু যেনেকুৱা হয় তেনেকুৱা কৰি ল'ব লাগিব। চাই থাকিব আপোনালোকে শেষত লাডুটো কেনেকুৱা হয়গৈ। আকৌ দৰকাৰ হ'লে অকণমান গুড় দিব, কিন্তু অকণমানহে দিব, সৰহকৈ কেতিয়াও নিদিব। অকণমান সৰহ হ'লে বহুত পিঠাগুড়ি লাগিব। পিঠাগুড়ি মই থৈ দিছোঁ। গতিকে এই বৰা চাউলৰ ঘিলা পিঠা এনেকৈয়ে সানে। শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনেকুৱা ধুনীয়া টেষ্টি হয় খাবলৈ, কেনেকৈ বনাওঁ মই চাই থাকক। এয়া চাওক, আৰু অকণমান মই পানী দিছিলোঁ, গুড়ৰ পানী, কিন্তু এয়া ঢিলা হৈ গ'ল। সানি থাকিলে ঢিলা হৈ গৈ থাকিব। আৰু ইয়াত পিঠাগুড়ি আছে কাৰণে চিন্তা নাই, কিন্তু পিঠাগুড়ি নাথাকিলে বহুত দিগদাৰ হয়। কাৰণ আটাৰ লাডুটোৰ নিচিনাকৈ লাডুটো কৰিব পাৰিব লাগিব। গতিকে ইয়াত পিঠাগুড়ি আমি আৰু দিম, দি এনেকৈ লাডু এটা কৰি মুঠিব লাগিব, নহ'লে এয়া লাগি আহিছে নহয় হাতত, দেখিছেনে। সেইকাৰণে কম কমকৈ দিবলৈ কৈছিলোঁ। এতিয়া মোৰ চিন্তা নাই, যদিও টান ঢিলা হ'ল, পিঠাগুড়ি যিহেতু আছে দিব পাৰিম, কিন্তু ইয়াতকৈ বেছি ঢিলা হ'লে বহুত পিঠাগুড়ি খাব। এইটো চাওক কেনেকুৱা ধুনীয়া আটা লাডুৰ নিচিনাকৈ লাডু এটা হৈ গ'ল। লাডুৰ পৰা এতিয়া মই পিঠা বনাই ইয়াত থৈ ল'ম, কেনেকৈ বনাওঁ দেখুৱাই আছোঁ ৰ'ব। এক একোবে এয়া নিমখীয়াকেইটাও মই সানি ল'লোঁ, চাওক বগা বগা হৈছে হয়নে। আৰু এয়া গুড়ৰ। এইখিনিতে মই এটা কথা আপোনালোকক কৈ থওঁ, মানে আগৰ শাহু থাকোঁতে কয়, শাহু নাই বাৰু এতিয়া, মোলৈ পিঠা এটা বনাবিচোন, মানে আমাৰ দাঁত নাইতো,
গতিকে দাঁত নাই যেতিয়া অকণমান কোমলকৈ লাগিব। গতিকে মোলৈ কোমলকৈ পিঠা এটা বনাই থবি। কেনেকৈ কোমলকৈ বনাম, এই যে দেখিছে এইটো লাডু হৈছে ধুনীয়া, ইয়াতকৈ কোমলকৈ এটা বনাম, ইয়াতকৈ ঢিলাকৈ বনাম, মানে ঢিলাকৈ বনাই সেইটো দি থ'ম। আৰু সেই পিঠাটো বেছি কোমল হৈ থাকে, টান হ'লে অকণমান টান হয় আৰু হ'লেও এইখিনি কিন্তু টান নহয় খাবলৈ, লিকটীয়া নিচিনা হ'ব। ইমানেই ভাল লাগে খাই, সেই টোপা পিঠাটোতকৈ ভাল লাগে খাই। আৰু নিমখীয়া লাগিবই, নিমখীয়া পিঠা আমাৰ বহুত ভাল পায় আৰু টোপনি ক্ষতিৰ দিনা খায়ো ভাল পায়। গতিকে নিমখীয়া লাগিবই। ইয়াতে যথেষ্টকেইটা হ'ব নিমখীয়া, বেছি বৰ কৰিও লাভ নাই, আৰু যদি লাগে কৰিম কেইটামান, কিন্তু এয়াই যথেষ্ট হ'ব। চাব কেনেকৈ বনাই আছোঁ। এনেকৈ লাডু কৰি ল'লোঁ, দেখিছেনে? আৰু দিওঁতে চাওক, এয়া পিঠা এটা কাৰণে ভাল, ঘিলা পিঠা একেকোবে মানে বহুত দি দিব পাৰি। টোপা পিঠাত খুব বেছি 3টা দিব পাৰি, 4টা দিব পাৰি। ডাঙৰ কেৰাহী হ'লে, এখন ডাঙৰ কেৰাহীত মই দিওঁ কেতিয়াবা, তথাপি 3টাই দিওঁ। কিন্তু ঘিলা পিঠাত আপুনি ইয়াত প্ৰায় মই কেইটা দিছোঁ, 15টা দিছোঁ। গতিকে 15টা পিঠা দিছোঁ, একেকোবে হ'ব, দিব পাৰি একেকোবে, সেইটো কাৰণে ভাল। টোপা পিঠাটো কিন্তু দিব নোৱাৰি। আৰু জুই একেবাৰে কমাই দিব, অঙঠা ল'ব, অঙঠাত দিলে বেছি ভাল হয়, জুই অকণমান দিব নালাগে। খাবলৈ কি টেষ্টি হ'ব চাবচোন। আৰু পটককৈ হয়, সৰহকৈ যিহেতু দিব পাৰি। এইটো পিঠা আপোনালোকে বনাই খাই চাওক। আৰু মই এইটো পিঠাৰ ভিডিঅ' আপোনালোকক দিয়াই নাই, ইয়াৰ আগত মই বাকীবিলাক দি আছোঁ, কিন্তু এই পিঠাটো দিয়া নাই। আজি চালোঁ পিঠাটো দিওঁ, দেখিছেনে? জুই মই দিয়াই নাই, একেবাৰে কমাই দিছোঁ। ফুলিৰি কোমল মাত, ফুলিৰি কোমল মাত, কলৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত। ইয়াৰ পিছতে নিমখীয়াকেইটা বনাম। নিমখীয়াকেইটা কেনেকুৱা হৈছে চাব ৰ'ব। নিমখীয়াকেইটা খাবলৈ আৰু মজা হয়। এয়া নিমখীয়া কেনেকুৱা হৈছে চাব ৰ'ব। এয়া নিমখীয়া দেই, নিমখীয়াকেইটা খাব আৰু ইমান ধুনীয়া হয় নহয়। সেইকাৰণে বৰা চাউলৰ এনেকুৱা ঘিলা পিঠা নিমখীয়া আৰু গুড়ৰ বহুতে নবনায়, অকল টোপা পিঠাই বনাই থৈ দিয়ে আৰৈ চাউলৰ, গম পায়নে? সেইটো নাজানেই বহুতে ঘিলা পিঠা কি বস্তু। আগৰ আমাৰ মাহঁতে বনাই টোপা পিঠাটোকে ঘিলা পিঠা কিছুমানে কয়। খাবলৈ নিমখীয়াটো সাংঘাতিক টেষ্টি। আমাৰ আটাইকেইজনকে লাগিবই আৰু নিমখীয়া। সেয়া ক'লেই নিমখীয়া, দেখিছে? আগৰ পৰাই নিমখীয়া ক'বই আৰু। এতিয়াও আহিলে কিন্তু নিমখীয়া ভজনক আগত লাগিব। নিমখীয়া নাই নেকি? নিমখীয়া ঘিলা পিঠা টোপা পিঠাতকৈও মানে এইটোহে ভাল পায়। আৰু আটাইকেইটাকে লাগিব। নিমখীয়াকেইটা কালাৰ চাওক না, নিমখীয়াকেইটাৰ কালাৰ চাওক না, কালাৰ যেনেকুৱা টেষ্টিও তেনেকুৱা। কিন্তু সেইখিনি আৰু এই যে লাগি আছে যে ইটোৰ লগত সিটো, একো নাই, এটা হৈ এৰাই যাব। আঠা যে বৰা চাউলৰ, সেইকাৰণে লাগি আছে। একবাৰ বনাই চাওক, মোৰ ভিডিঅ'টো চাই খাই চাওক, তাৰপিছত ক'ব। হৈ গ'ল চাওক, এয়া গুড়ৰ ঘিলা পিঠা, এয়া নিমখৰ ঘিলা পিঠা। তেল কম লাগে, কিন্তু কম তেলত বহুত পিঠা বনাব পাৰি। কিন্তু টোপা পিঠাত বহুত তেল লাগে, এই পিঠাটোত তেল কম লাগে।